এবাৰ তুমি আমাৰ সমূহ সাংবাদিক বন্ধুসকল লগতে আমাৰ উদযাপন সমিতি বিষয়ববীয়াসকল আজি আমি অহাকালি 9, 10, 11 আমাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ চৰাইদেউ মহোৎসৱ আজি প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিব লৈছোঁ আৰু এই ক্ষেত্ৰত এইবাৰ অকণমান ব্যতিক্ৰম এটা আমি কিছুমান অনুষ্ঠান ৰাখিছোঁ। সেই বিষয়ে আমাৰ সতীৰ্থ মণিকাঞ্চন বুঢ়াগোহাঞিদেৱে ক'ব আৰু আমি যাতে এই কাৰ্যসূচী সুচাৰুৰূপে পালন কৰি যাব পাৰোঁ সেইটো ক্ষেত্ৰত যাতে আপোনালোকৰ পূৰ্ণ সমৰ্থন থাকে আৰু পূৰ্ণ সহযোগিতা থাকে আৰু এইখিনি কৰি মেলি আপোনালোকে যাতে আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰে। নমস্কাৰ। বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামস্থলীৰ পৰাই সমগ্ৰ অসমবাসীলৈ আগন্তুক ভোগালী বিহু শুভেচ্ছা যাচিলোঁ। লোককৃষ্টি গৱেষণা আৰু উন্নয়ন সমিতি চৰাইদেউবাসী ৰাইজৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত চৰাইদেউ মহোৎসৱ 2025 বৰ্ষৰ অহা কাইলৈৰ পৰা অৰ্থাৎ তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব। এই বিশেষ তিনিদিনীয়া কাৰ্যসূচীত এইবাৰ আমি কেইখনমান দেশৰ আমি এম্বেচি আমন্ত্ৰণ কৰিছোঁ। মই আপোনালোকক ইয়াৰ অৰ্থে মই জনাই দিব বিচাৰিছোঁ, ম্যানমাৰৰ পৰা আমাৰ এম্বেচাডৰ আৰু তেখেতৰ সহধৰ্মিনী লগতে ইকনমিক এটেচি আহিব, লাওছৰ ডেপুটি কমিশ্যনাৰ আহিব, মালাউই ফাৰ্ষ্ট ছেক্ৰেটেৰী টুৰিজিম তেখেতক আমি আমন্ত্ৰণ কৰিছোঁ। ঘানাৰ পৰা ফাৰ্ষ্ট ছেক্ৰেটেৰী টুৰিজিম আহিব। এইখিনি হৈছে আমাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আমাৰ বিশেষ আমন্ত্ৰিত অতিথি। তাৰ উপৰিও এই তিনিদিনীয়া কাৰ্যসূচীত উৰিষ্যাৰ পৰা আমি সিংহাৰী লোককৃষ্টি দল, ODC লোককৃষ্টি দল, গুটিপুৰা নৃত্য দল, চাও নৃত্য দল আদিকে কৰি আৰু শ্ৰীলংকাৰ পৰা এটি ট্ৰেণ্ডিত চহৰৰ ট্ৰিনিটি কলেজৰ অৰিয়েণ্টেল মিউজিক ছ'চাইটিৰ এটি দল আহিব আমাৰ এই তিনিদিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে। ইতিমধ্যে আজি দুটি দল উৰিষ্যাৰ পৰা আহি ডিব্ৰুগড়ত পাইছেহি আৰু অৰুণাচলৰ পৰা এগৰাকী সংগীত নাট একাডেমী ইউথ এৱাৰ্ডী প্ৰখ্যাত গায়ক ৰেৰিক কাৰ্লক আমন্ত্ৰণ জনাইছোঁ। তেখেতেও অনুষ্ঠান পৰিৱেশন কৰিব। গুৱাহাটীৰ পৰা এটি লোককৃষ্টি দলে আহি তিনিদিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু আমাৰ এই গোটেই কাৰ্যসূচীৰ ভিতৰত 11 তাৰিখে বিশেষকৈ যি মুকলি সভা আমাৰ অসম চৰকাৰৰ মন্ত্ৰী বিষয়াবৰ্গৰ লগতে এই অনুষ্ঠানত বিশেষ ব্যক্তি উপস্থিতিত আমাৰ এটি অনুষ্ঠান আছে। মুকলি সভাত বিশেষ সম্বৰ্ধনাৰ লগতে এটি বঁটা প্ৰদান অনুষ্ঠান। এই চৰাইদেউ ঐতিহ্য ক্ষেত্ৰ পাবলৈ সক্ষম হোৱা পূৰ্বতে যিসকল ব্যক্তিয়ে মহান ব্যক্তি 10জনে বা আৰু আছে, তথাপিতো এইবাৰ 10জনক বিশেষভাৱে আমাৰ এই সমিতিৰ তৰফৰ পৰা মৰম চেনেহ শ্ৰদ্ধাৰে তেখেতসকলক সম্বৰ্ধনা জনোৱা হ'ব আৰু লগতে এটি বঁটা প্ৰদান অনুষ্ঠান কৰা হ'ব। 6জন ব্যক্তিক বঁটা প্ৰদান অনুষ্ঠান কৰা হ'ব লোককৃষ্টি গৱেষণা আৰু উন্নয়ন সমিতিৰ তৰফৰ পৰা। বিশিষ্ট সংগীত পৰিচালক মুম্বাই যতীন শৰ্মা তেখেতক আমি অসম কলাৰত্ন বঁটা 2024 বৰ্ষৰ কলাৰত্ন বঁটা প্ৰদান কৰিম। ডক্টৰ অনিল শইকীয়াদেৱলৈ জীৱনজোৰা শিল্পী সাধনা বঁটা 24 বৰ্ষৰ আমি প্ৰদান কৰিম। দীনেশ গগৈদেৱলৈ আমি লোককৃষ্টি প্ৰজ্ঞা বঁটা 2024 বৰ্ষ আমি প্ৰদান কৰিম। সুৰেখা বসুমতাৰী ৰুদ্ৰসিংহ সমন্বয় বঁটা 2024 বৰ্ষ আমি প্ৰদান কৰিম। লগতে সৈয়দ ছাদুল্লাহ কণ্ঠ শিৰোমণি বঁটা আমি প্ৰদান কৰিবলৈ সিদ্ধান্ত লৈছোঁ আৰু আশা কৰিছোঁ বাকী আমি সাংবাদিক বন্ধুসকলক আমাৰ কাৰ্যসূচীখন আমি অৰ্পণ কৰিম। তাত বাকী সকলোখিনি আছে। আশা কৰোঁ এই কাৰ্যসূচী তিনিদিনীয়া কাৰ্যসূচীত আমাক সমগ্ৰ চৰাইদেউবাসীৰ লগতে অসমৰ সমগ্ৰ জনতাই আশীৰ্বাদ কৰক যাতে সফল সমাপ্তি হয় আৰু ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা যিসকল অতিথি সাংস্কৃতিক দল আনিছোঁ সেই সাংস্কৃতিক দলক আমি যাতে সুন্দৰকৈ আতিথ্য প্ৰদান কৰিব পাৰোঁ আমি সম্পূৰ্ণ চেষ্টা কৰিছোঁ। ইতিমধ্যে আমাৰ সম্পূৰ্ণ প্ৰস্তুতি হৈছে। গতিকে আমাৰ সাংবাদিক বন্ধুসকলকো আমি তিনিদিনীয়া কাৰ্যসূচীত
প্ৰতিটো কাৰ্যসূচীতে অংশগ্ৰহণ কৰি আমাক সহায় সহযোগিতা কৰিব বুলি আশা কৰি এইখিনিকে ক'লোঁ।